আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব 29 তাৰিখে। আজি 20 তাৰিখ হ'ল আৰু 10 দিনো সময় নাই। এতিয়ালৈকে এডমিট কাৰ্ড বহুতে পোৱা নাই বা বহুত মানে সকলোৱে পোৱা নাই। চ' এডমিট কাৰ্ড কেতিয়া দিব বা এতিয়াতো বেছি সময়ো নাই, কেনেকৈ এডমিট কাৰ্ড পাবা, যে আটাইখিনি তোমালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে বুজাই দিম কেনেকৈ তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবা বা কি কি প্ৰচেছ। তাৰ আগতে তোমালোকে অলপমান মনোযোগ দি শুনিবা। ছাত্ৰ ছাত্ৰীসকল, এই পৰীক্ষাটো তোমালোকৰ এটা চান্স হয় যে মেট্ৰিক পৰীক্ষা তোমালোকৰ বেয়া হৈছে, কিমান বেয়া লাগিছে তোমালোকে নিজে জানা। বেলেগে অনুভৱ কৰিব নোৱাৰে তোমালোকৰ যিখিনি মনত দুখ পাইছা, গতিকে সেইটো জানা তোমালোকে। গতিকে এই পৰীক্ষাটো তোমালোকৰ অন্তিম চান্স হয় আৰু অহাবাৰৰ পৰা এই পৰীক্ষা নাথাকে, কম্পাৰ্টমেণ্টেল পৰীক্ষা নাথাকে আৰু তোমালোকে সেইটো ভাগ্যৱান বুলি ভাবি লোৱা যে এইবাৰ দিব পাৰিলা। গতিকে সেইকাৰণে তোমালোক কৈছো, প্ৰথম উদ্দেশ্য তোমালোকে যেনেকৈ নহওক পৰীক্ষাটো পাছ কৰিব লাগিব, ঠিক আছে? সেইটো মনোভাৱ তোমালোকে ৰাখিবই লাগিব। যদি এইম নাথাকে তেতিয়াহ'লে পাছ কৰিব নোৱাৰা। গতিকে এইমটো ৰাখা যে মই পাছ কৰিবই লাগিব, মই 30 নম্বৰৰ ওপৰত পাবই লাগিব আৰু এইবাৰ মোৰ তেনেকুৱা অৱস্থা নহওক যে মই যোৱাবাৰ মানে এইবাৰ যেনেকৈ মোৰ পৰীক্ষা বেয়া হ'ল, সেইটো ফাৰ্ষ্ট ৰাখিবা, ঠিক আছে? মনত ৰাখিবা। আৰু এতিয়া তোমালোকে কথাটো হ'ল, আটাইখিনি পঢ়ি থকাৰ সময় নাই, ঠিক আছে? আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক দিছোঁ, তোমালোকে চাবা যে কেনেকুৱা প্ৰশ্ন আহিছিল আৰু তোমালোকে যিখিনি পঢ়িলা সেই পঢ়াখিনি ৰিভিজন কৰা যিমান পাৰা, যাতে সেই তাৰ পৰা যদি প্ৰশ্ন আহে এৰি থৈ আহিব যাতে নালাগে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজি পাইছা যে পৰীক্ষাটোৰ কাৰণে যিমান পাৰা কষ্ট কৰা, ঠিক আছে? এই 9 দিন, 8 দিন যি আছে বা 7 দিন যি আছে, ঠিক আছে? যিটো ভিডিঅ'টো আজিও চাব পাৰা, কিছুমানে কালিও চাব, যি আছে এই কেইদিন তোমালোকে কষ্ট কৰা, এনেকুৱা কষ্ট কৰা যাতে তোমালোকে পৰীক্ষাটো পাছ কৰিব পাৰা, ঠিক আছে? এইকেইদিন তোমালোকে কষ্ট কৰিলে একো অসুবিধা নহয়, হ'ব নেকি? অলপ ধৰা হ'ল তোমালোকে একেদিন অলপ কমকে খোৱা, ঘুমোৱা কথা কৈছো, যিটো খোৱা, টোপনি কম কৰা। এইকেইদিন তোমালোকে অলপ এনজয় কম কৰা, মোবাইল চোৱা কম কৰা, পঢ়াৰ ভিডিঅ' চোৱা, ঠিক আছে? বা যেনেকৈ নহওক যিখিনি পইচা ৰিভিজন কৰা, ঠিক আছে? এইখিনি কৰিবা, নিশ্চয় তোমালোকে বুজি পাইছা। আৰু আমিও কিছু অলপমান হেল্প কৰিব চেষ্টা কৰিছো। আছামিজ, ছ'চিয়েল চায়েন্স আৰু ছায়েন্সৰ আমি কিছু ইম্পৰ্টেণ্ট নোটছ লৈ আহিছো, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ হওক বা তেনেকুৱা মিলাই কেনে আমি ইম্পৰ্টেণ্ট কিছু নোটছ চাইছো, আমাৰখিনিও চাব পাৰিবা তোমালোকে। আৰু ইয়াৰ বাবে এটা জাষ্ট মাচুল লোৱা হৈছে, মাত্ৰ 29 টকা, ঠিক আছে? এই হোৱাটছএপ নম্বৰটো 9394628219ত SMS কৰা। চোৱা, এতিয়া যে মই মাচুলটো নলওঁ তেতিয়াহ'লে মোক কিমানে SMS কৰিব, ছাৰ দিয়ক, বা কাৰ প্ৰয়োজন নহ'লেও ক'ব, যিয়ে গুৰুত্ব দি পঢ়া নাই তেওঁলোকেও ক'ব, ছাৰ মোক PDF টো দিয়ক, মই কিমান দিম। সেইকাৰণে 29 টকাতে ৰখা গৈছে, তেতিয়াহ'লে ষ্টুডেণ্ট আমাৰ কমিব, মই দিব সুবিধা হ'ব। 29 টকাটো বেছি পইচা নহয়, তোমালোকে নিশ্চয় অৱগত হয়। গতিকে যিসকল ইচ্ছুক হয় তোমালোকে ল'লে হ'ল, ঠিক আছে? SMS কৰিলে হ'ল আৰু তোমালোকে নোটছখিনি পাই যাবা মাত্ৰ 29 টকা, ঠিক আছে? আৰু নেক্সট কথাটো, এডমিট কাৰ্ড এতিয়া কেতিয়া পাবা? ছাত্ৰ ছাত্ৰীসকল, এডমিট কাৰ্ড তোমালোকে আকৌ কৈছোৱে নতুনকৈ উলিয়াব লাগিব, যিটো তোমালোকে কম্পিউটাৰৰ পৰা উলিয়াব লাগিব, যিটো প্ৰিণ্টাৰ কম্পিউটাৰৰ পৰা উলিয়াব লাগিব। আৰু তোমালোকে এই মেট্ৰিক যিটো এডমিট কাৰ্ডখন উলিয়াব লাগিলে তোমালোকে কি কৰিব লাগিব? আহি যাব, 2 দিনতে আহিব, মানে আজি বা কালিৰ ভিতৰত অহাৰ সম্ভাৱনা আছে, এসপ্তাহ আগতে আহে। গতিকে এসপ্তাহলৈকে আৰু যিহেতু আমাৰ 9 দিন আছে, গতিকে মোৰ বিশ্বাস আজি ৰাতি বা কালি ৰাতি এমান ভিতৰত তোমালোকৰ অহাৰ সম্ভাৱনা আছে। আৰু আহিলে কেনেকৈ ডাউনলোড কৰিবা, কি কৰিবা, আটাইখিনি তোমালোক দি দিম। ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰো দি দিম। তোমালোকে ডাউনলোড কৰিব লাগিব যিটো ছেভাৰ অফিচিয়েলত গৈ কেনে, যিটো আগতে বৰ্তমান এছেভ হৈছে ASSEB ডিভিজন 1ত, গতিকে ছেভাৰ অফিচিয়েলত গৈ তোমালোকে ডাউনলোড কৰিব লাগিব। গতিকে ডাউনলোড প্ৰচেছখিনি মই আটাইখিনি বুজাই দিম। আৰু মেইন কথা আকৌ তোমালোক কৈছো, এইম ৰাখিবা যে পাছ কৰিবই লাগিব আৰু পাছ কৰিম। মনত নিগেটিভ ভাৱ নাৰাখিবা। বহুতে কি কৈ আছে জানা, ছাৰ প্ৰশ্ন টান আহিব নেকি, মোৰ বেয়া হ'ব নেকি, এইবিলাক নিগেটিভ ভাৱ নাৰাখিবা। প্ৰশ্ন পৰীক্ষা দিয়াই নাই, এতিয়া যে তোমালোকে মেণ্টেলিটি যদি বেয়া হোৱা, তেতিয়াহ'লে তোমালোকৰ পৰীক্ষা কেনেকৈ পাছ কৰিব পাৰিম? পজিটিভ থকা, প্ৰশ্ন টান নাহে, মেট্ৰিকৰ দৰে আহিব, আগতে পঢ়াখিনি। আৰু আগতে তোমালোক 6টা ছাবজেক্ট দিব লাগিছিল, এতিয়া মাত্ৰ মেক্সিমাম 3টা, কিছুমানে এটা ছাবজেক্ট, কিছুমানে 2টা ছাবজেক্ট, মেক্সিমাম 3টা ছাবজেক্ট থাকে। গতিকে চিন্তা কৰিব নালাগে।
যিটো হোৱাটছএপ নম্বৰ দেখা পাইছা 9394628219 SMS কৰি তোমালোকে PDF টো ল'ব পাৰিবা আৰু তোমালোকে যদি ভাইটি ভণ্টি আছে তেতিয়া ক্লাছ 8 9 10 ৰ অনলাইন টিউচন হৈ আছে তোমালোকে জইন হ'ব পাৰিবা ধুনীয়াকৈ আমি কোৰ্স ক্লিয়াৰ কৰি দি আছো পঢ়াই আছো এটা ভাল মাৰ্কস পাব মাত্ৰ 99 টকাতে ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম বাই